এয়া আজি দিনটোৰ শেষত আমি ডিটোৰ ফ্ৰেণ্ড এলিছা বাৰ্থডেলৈ বুলি যাব ওলালোঁ। সন্ধিয়া সময়ত এলিছা টিউশ্যনৰ পৰা অহাৰ পিছত আৰু হাজবেণ্ডো ডিউটিৰ পৰা আহিল, তাৰ পৰা ওলালোঁ। গিফ্ট এটা ল'ম বুলি এম বজাৰতে সোমালোঁ। আহি পালোঁ, আহি পাই পিনে এয়া চাওকচোন গোটেই ফ্ৰেণ্ডৰ লগত তাই ইমান ধুনীয়াকৈ কেকটো কাটিছে। এয়া মাক চন্দ্ৰমা আৰু দাদা উত্তম দা হয়। কেকটো বৰ ধুনীয়া আছিল, সঁচাকৈ খাবলৈও টেষ্টি আছিল। আৰু তাৰপিছত সিহঁতৰ চবৰে একপি একপি ফটো উঠালোঁ, এয়া লগাই দিছোঁ। সিহঁতে যে লগ পাই ইমান ফূৰ্তি কৰিলে, ইমান ভাল পালে। একচুৱেলি আমাক ইয়াতকৈ আৰু কি লাগে, যেতিয়া ল'ৰা ছোৱালী ফূৰ্তিত থাকে, খেলে, তাতে আমি সুখী হৈ যাওঁ। দাদাহঁতে বৰ ধুনীয়াকৈ পাৰ্টিটো এৰেঞ্জ কৰিছিলে। উত্তম দাই সৰু ছোৱালীজনীৰ বাৰ্থডেত নিজে নিজ হাতেৰে সকলোৰে বাবে খানাটো বনাইছিলে আৰু সেই খাদ্য বহুত সুস্বাদ্য আছিলে। আৰু গৈ ভাল লাগিল, সকলোৱে এনজয় কৰিলে। আৰু এয়া এটা সৰু ভিডিঅ' স্মৃতিৰ সাঁচি পাতত ৰাখি থ'লে আপোনালোকে চাব।